নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে কিন্তু ফাইনালি আপোনালোকৰ কাৰণে এটা ভাল খবৰ। যিসকলে আপোনালোকে জিঅ' টেগ কৰিছিলে, তো ফাইনালি কিন্তু আপোনালোকৰ জিঅ' টেগ ঘৰৰ বৰ্তমান কিন্তু আপোনালোকৰ ভেৰিফাই লিষ্টখন প্ৰকাশ কৰা হৈছে। আৰু ভেৰিফাই লিষ্টখন কিন্তু আপোনালোকে কেনেকৈ পাব, বা ভেৰিফাই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ' টেগ ঘৰখন অৰ্থাৎ জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে জানুৱাৰী মাহতে লাভ কৰিব পাৰিব। আৰু আপোনালোকে কোনসকলে লাভ কৰিব পাৰিব, আপোনালোকৰ লগতে আপোনালোকৰ কি কি দিব লাগিব, যেতিয়া আপোনালোকৰ ভেৰিফাই কৰিবলৈ ঘৰত আহিব আপোনালোকৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ এই বিষয়ত মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে জিঅ' টেগ কৰিছিলে, তো আপোনালোকে ভাবি আছে আমি জিঅ' টেগ ঘৰখন বা জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা আমি জানুৱাৰী মাহত লাভ কৰিব পাৰিম নে নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক কৈছিলে যে জানুৱাৰী মাহত কিন্তু আপোনালোকৰ জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ পূৰ্বে অৰ্থাৎ 2025 চনৰ ডিচেম্বৰ মাহৰ 9 তাৰিখৰ পৰা কিন্তু আপোনালোকৰ আগতে যিসকলে আপোনালোকৰ পুৰণা ঘৰৰ কাৰণে আপোনালোকৰ এটা কিস্তি বা দুটা কিস্তি আপোনালোকে সোমাইছিলে, তাৰপিছত আপোনালোকৰ ঘৰটো আধাতে এৰিব লগা হ'ল, তো সেইসকলৰ কিন্তু আপোনালোকৰ পইচাটো সোমাই গৈছে। যদি আপোনালোকে এতিয়াও পুৰণা হিতাধিকাৰী হয় বা আপোনালোকে কিস্তিখন লাভ কৰিব পৰা নাই, আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মই আপোনালোকক এটা নহয় এটা আপোনালোকক বুদ্ধি দিম, তাৰপিছতে কিন্তু আপোনালোকে সেই পইচাখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে ইমানখিনি কথা নাপাতি আপোনালোকৰ আগৰ ভিডিঅ'লৈ আগবাঢ়ি যাওক। গতিকে আপোনালোকে জিঅ' টেগৰ যিসকল হিতাধিকাৰী আছে, তো সেইসকলে কিন্তু আপোনালোকৰ ভেৰিফাই লিষ্টখন আপোনালোকৰ পঞ্চায়তত অৰ্থাৎ আপোনালোকৰ পঞ্চায়তত কিন্তু প্ৰকাশ পাইছে। এতিয়ালৈকে কিন্তু অনলাইনত ছাবমিট হোৱা নাই। আপোনালোকৰ যিটো ভেৰিফাই লিষ্ট হয়, লিষ্টখন কিন্তু এতিয়ালৈকে পঞ্চায়তত ছাবমিট হোৱা নাই, বা আপোনালোকে অনলাইনত সেই আপোনালোকৰ ফৰ্মখন নাপাব। পঞ্চায়তত গ'লে কিন্তু সেই ফৰ্মখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে সেই ফৰ্মখন লাভ কৰিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ মানে যিটো পঞ্চায়তৰ প্ৰেচিডেণ্ট আছে বা আপোনালোকৰ মেম্বাৰ আছে, বা আপোনালোকৰ মানে যিটো ৱাৰ্ড নম্বৰ হয়, ৱাৰ্ডৰ যিটো আপোনালোকৰ মেম্বাৰ আছে, তেখেতসকলক যদি আপোনালোকে সোধে বা মোৰ নামটো আহিছে নে নাই, আপোনালোকে যদি সোধে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ নামখন পাই যাব। আৰু যদি আপোনাৰ নামটো থাকে তেনেহ'লে কিন্তু আপোনালোকৰ খবৰ ল'বলৈ একো নাই। আপোনালোকৰ ঘৰত তেখেতসকলে নিজে আহিব আপোনালোকৰ ঘৰখন মানে হেৰি কৰিবলৈ, মানে আপোনালোকৰ মানে যিটো জিঅ' টেগ বুলি আমি সাধাৰণ ভাষাত আমি যিটো জিঅ' টেগ বুলি কওঁ, ভেৰিফাই লিষ্টখনত নাম অহাৰ পিছত আপোনালোকৰ যিটো মানে জিঅ' টেগ হয়, আকৌ আপোনালোকৰ মানে ঘৰখন আপোনালোকে কোনফালে উঠাব, আপোনালোকৰ কেঁচা ঘৰ কোনটো হয়, বা আপোনালোকে ক'ত মানে আপোনালোকৰ ঘৰটো উঠাব লাগিব, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ পঞ্চায়তৰ ফালৰ পৰা আমাৰ সহজ ভাষাত জেৰেক্স বুলি কওঁ। আৰু জেৰেক্সসকলে আপোনালোকৰ ঘৰত আহি পেলাই আপোনালোকৰ ফটো উঠাব, আপোনালোকৰ কেঁচা ঘৰ কোনটো, আপুনি বৰ্তমান যিটো ঘৰত বাস কৰি আছে আপোনালোকৰ সেই ঘৰৰ ফটো, আৰু আপুনি ঘৰখন কোনটো জেগাত উঠাব বিচাৰে সেই ঘৰৰ ফটো কিন্তু আপোনালোকৰ মাৰি পেলাই লৈ যাব। তাৰপিছতে কিন্তু আপোনালোকৰ এইটো ভেৰিফাই হোৱাৰ পাছতে কিন্তু বৰ্তমান কিন্তু আপোনালোকৰ এই প্ৰক্ৰিয়াটো অৰ্থাৎ এই কামটো বৰ্তমান কিন্তু আপোনালোকৰ চলি আছে। গতিকে আপোনালোকে কিন্তু জানুৱাৰী মাহৰ পৰাই কিন্তু আপোনালোকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছিলে যে জানুৱাৰী মাহৰ পৰাই কিন্তু আপোনালোকৰ জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব পাৰিব। আৰু ডাইৰেক্টলি কিন্তু আপোনালোকৰ অফিচিয়েলি এনেকুৱা নটিফিকেশ্যন অহা নাই যে আমুক ডিষ্ট্ৰিক্টৰ পৰা আমুক মানে আপোনালোকৰ সমষ্টিৰ পৰা আমি বা আমুক পঞ্চায়তৰ পৰা আমি আৰম্ভ কৰিম জিঅ' টেগ ঘৰ দিয়াৰ বাবে। গতিকে আপোনালোকে কৈছে যে আমাৰ গোটেই অসমখনত আপোনালোকে জানুৱাৰী মাহত কোনকেইটা ডিষ্ট্ৰিক্টত পাব বা কোনকেইটা ডিষ্ট্ৰিক্টত নাপাব, সেইটো ডাইৰেক্টলি কিন্তু অফিচিয়েলি কোৱা নাই বা অফিচিয়েলি ডাইৰেক্টলি আপোনালোকক নটিচটো দিয়া নাই। কিন্তু আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে জিঅ' টেগ ঘৰৰ প্ৰথম কিস্তি টকাখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ যদি বাজেটটো আপোনালোকৰ 1.5 লাখ টকা হয়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে 32,500 টকা প্ৰথম কিস্তি লাভ কৰিব পাৰিব। যদি আপোনালোকৰ 2 পৰা 2.5 লাখ টকাৰ হয়, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰথম কিস্তি টকা 48,500 টকা লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ জিঅ' টেগৰ হেৰিত আপোনালোকৰ যদি নাম আহে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ ভেৰিফাই মানে বৰ্তমান যিটো আপোনালোকৰ ফটো উঠাব বা ভেৰিফাই কৰিব, বা আপোনালোকৰ ভেৰিফাই লিষ্টত নাম অহাৰ পিছতে কিন্তু আপোনালোকৰ যিটো জিঅ' টেগ কৰিব, তো জিঅ' টেগ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ আৰু অসুবিধা নাই, আপোনালোকৰ ডাইৰেক্টলি প্ৰথম কিস্তি টকা আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু জিঅ' টেগ ঘৰৰ বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে, তেনেকুৱা কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।